Hello, BEd student. Welcome back to my channel, Rays of Hope. So, Guwahati University BEd entrance result out hoise. So, our ever result both বেছিয়ে ভাল হৈছে comparative to other years. So, ever highest marks to গৈছে আমাৰ 376. So, EWS category হয় তেও so পাইছে. So, এবাৰ score 250 ওপৰতো বহুত candidate পাইছে. Then 200 plus বহুত পাইছে. Last year 2025 ত highest যোনজন আছিলে তেওঁৰ score আছিলে 286 আৰু এবাৰ highest জনৰ 376. So, হয় এক্সাম বহুতৰ ভাল হৈছে আৰু টোটেল কেণ্ডিডেট 22,000 প্লাছ তেনেকৈ গৈছে চ' এতিয়া নেক্সট বহুত মেছেজ আহি আছে 200 পাইছোঁ কোনখন কলেজত এডমিশ্যন পাম গভৰ্ণমেণ্টত পাম নে নাপাম চ' মই জাষ্ট আপোনালোকক জনাব বিচাৰিছোঁ যে 200 প্লাছ যদি মাৰ্কছ আছে বা আপোনালোকৰ 180 বা 190 প্লাছো মাৰ্কছ আছে তেতিয়াও আপোনালোকে কিন্তু গভৰ্ণমেণ্ট কলেজবিলাকত এপ্লাই কৰি দিব অ'কে মই আপোনালোকক গভৰ্ণমেণ্ট কলেজৰ লিষ্ট দিছোঁ 8খন গভৰ্ণমেণ্ট কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড চ' 8খন গভৰ্ণমেণ্ট কলেজতে আপোনালোকে এপ্লাই কৰি দিব আৰু লগতে 2-3খন প্ৰাইভেট আৰু যিসকলৰ মাৰ্কছ 100ৰ তলত আহি গ'ল বা কম আহিছে তো তেওঁলোকে এনেকৈ আপছেট হ'ব নালাগে নেক্সট ইয়েৰৰ কাৰণে ভালকৈ পঢ়ক ষ্টিল হ'লেও আপোনালোকৰ যদি 80 মাৰ্কছৰ ওপৰত আছে তো কলেজবিলাকত এপ্লাই কৰি দিব চ' কেতিয়াবা স্পট এডমিশ্যন হৈ যায় কেতিয়াবা আকৌ ৱেইটিং লিষ্টত যদি নাম আহে তো তাৰপৰা আপোনালোকৰ এডমিশ্যন হোৱাৰ চান্সেছ থাকে চ' ষ্টে পজিটিভ আৰু জাষ্ট আপোনালোকে কলেজবিলাকত যিমান পাৰে এপ্লাই কৰি দিয়ক আৰু এটা আপোনালোকে কলেজবিলাকত এপ্লাই কৰক আৰু ইয়াৰ পিছত কলেজবিলাকৰ ৱেবছাইট আপোনালোকে চেক কৰি থাকিব আৰু লগতে মই যেনেকৈ আপোনালোকক কৈছিলোঁ মই যেতিয়াই কলেজৰ নটিফিকেশ্যনছ ওলাব যিখিনি কলেজৰ গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক মই গোটেইখিনি বিষয়ে আপোনালোকক আপডেট দি থাকিম মোৰ হোৱাটছএপ গ্ৰুপত হওক বা ইউটিউব চেনেলত আৰু ইনষ্টাগ্ৰামত চ' অল দ্য ভেৰি বেষ্ট আৰু সকলোৱে এপ্লাই কৰক যোনে পাছ মাৰ্ক পাই গৈছে কলেজবিলাকত এপ্লাই কৰিব আৰু বহুতৰ মাৰ্কছ কিন্তু নিগেটিভতে গৈছে তো একো নাই নেক্সট ইয়াৰ আকৌ আপোনালোকে এণ্ট্ৰেঞ্চ দিব পাৰিব আৰু লগতে জনাব বিচাৰিছোঁ DLEDৰো এণ্ট্ৰেঞ্চ ৰিজাল্ট আহি গৈছে চ' তাৰো এতিয়া অনলাইন কাউন্সেলিং ষ্টাৰ্ট হ'ব তো অনলাইন কাউন্সেলিঙো আপোনালোকে সেইখিনি ভালকৈ বস্তুবিলাক চাই এপ্লাই কৰি ল'ব আৰু আছিলে কুইকলি মই জাষ্ট জনাব বিচাৰিছোঁ নেক্সট মই আপোনালোকক কলেজত এতিয়া ইয়াৰ ৰিজাল্ট ওলোৱাৰ পিছত আপোনালোকৰ প্ৰচেছ কি হ'ব সেইখিনি লৈ মই আকৌ এটা মই ভিডিঅ'ত আহিম চ' মই ৰিজাল্টৰ যি PDF আছে যিসকলে ৰিজাল্টটো চাব পৰা নাই সেই PDFটো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংক দি দিম আপোনালোকে তাৰ পৰা PDF ডাউনলোড কৰি ল'ব চ' আছিলে কুইকলি জাষ্ট মই আপোনালোকক আপডেট কৰিব বিচাৰিছোঁ মোৰ হোৱাটছএপ চেনেলবোৰত এতিয়া হেং হৈ গৈছে একদম 200 প্লাছ মেছেজেছ আহি গৈছে চ' মই কালি আপোনালোকক नहीं मैं बस 2 मिनट का बात है ओके চ' নেক্সট মই আপোনালোকক কি ডকুমেণ্টছ লাগে মই কৈছিলোঁৱে হ'লেও ডিটেইলকৈ মই এটা ভিডিঅ' লৈ দিম আৰু ফি ষ্ট্ৰাকচাৰবিলাক এবাৰ আকৌ চেঞ্জেছ হ'ব পাৰে চ' সেইখিনিৰো বিষয়ে মই জনাই দিম আৰু এতিয়া ৰিজাল্ট ওলাই গ'ল চ' এতিয়া প্ৰথমে আপোনালোকক প্ৰাইভেট কলেজবিলাকৰ নটিফিকেশ্যন আহিব চ' প্ৰাইভেট কলেজবিলাক মষ্ট প্ৰবেবলি কালি বা পৰহিৰ পৰা আপোনালোকৰ প্ৰাইভেট কলেজবিলাকে নিজৰ কলেজৰ অফিচিয়েল ৱেবছাইটত বা কলেজতো নটিফিকেশ্যন উলিয়াই দিব চ' আপোনালোকে কলেজো ভিজিট কৰিব পাৰে বা তেওঁলোকৰ ৱেবছাইটবিলাক সদায় চেক কৰি থাকিব আৰু মই যেতিয়া ৱেবছাইটত আহিব নটিফিকেশ্যন মই আপোনালোকক ইনফৰ্ম কৰি দিম চ' আছিলে কুইকলি মই আপোনালোকক আপডেট দিলোঁ ৰিজাল্টৰ বিষয়ে এণ্ড যিসকলৰ ৰিজাল্ট ভাল হৈছে সকলোৰে ভালে হৈছে কিছুমানে নম্বৰ কম পাইছে চ' একো নাই সেইটোত দুখ কৰিবলৈ একো নাই আকৌ নেক্সট ইয়াৰ দিব ষ্টিল আপোনালোকে কলেজবিলাকত এপ্লাই কৰি দিয়ক অ'কে মই ৰিজাল্টৰ PDF লিংকটো মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাৰপৰা নিজৰ ৰিজাল্ট চাব পাৰে চ' থেংক ইউ ছ' মাছ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত ষ্টে হেপী এণ্ড ষ্টে হেল্ডি গুড নাইট